এই বিজেপিয়ে হিন্দু মুছলিম লগাব জানে। আপুনি মন কৰিছেনে? বিজেপিয়ে ট্ৰাইবেল নন ট্ৰাইবেল লগাব জানে আৰু জানে জাত পাত লগাবলৈ। এই কথাটো মই কোৱা কথা নহয়। বৰ্তমান কাৰ্বি আংলঙৰ চিটুৱেশ্যনৰ সময়ত এগৰাকী অনা কাৰ্বি অৰ্থাৎ বিহাৰী লোকে কোৱা কথা, যাৰ ঘৰ যাৰ দোকান পোহাৰ জ্বলিছে। আৰু এবাৰ বিজেপি চৰকাৰ হ'ব হ'ব আৰু বিজেপি চৰকাৰ হ'ব। বিজেপি মুৰ্দাবাদ। ট্ৰাইবেল নন ট্ৰাইবেল লগাব, হিন্দু মুছলিম লগাব, এইটোৱে জানে বিজেপি। টু দ্য গ্ৰেট ফাকিং নিউজ 18ৰ এইগৰাকী এংকৰৰ নিচিনা মানুহবিলাকেই অসমীয়াৰ ওপৰত দিয়া সংজ্ঞাৰ পিছত পশ্চিম খাৰণী অঞ্চলটোত এতিয়াও এটা চেপা উত্তেজনাই বিৰাজ কৰি আছে। আতংকিত হৈ আছে তাত থকা বঙালী লোকসকল, তাত থকা বিহাৰী লোকসকল, তাত থকা অসমীয়া লোকসকল, কাৰণ কাৰ্বি লোকসকলে তেওঁলোকক আক্ৰমণ কৰিব পাৰে। পাৰিলে এই সম্পৰ্কে এটা ভিডিঅ' প্ৰস্তুত কৰক, যিটো হ'ল হিউমেনিটি। Think positively, otherwise humanity will finish, man. Please do something. I pray, I beg you, man. কাৰ্বি লোকসকলে 2-3 বছৰ ধৰি পিজিআৰ ভিজিআৰ ভূমি ৰক্ষাৰ বাবে আন্দোলন কিয় কৰিব লগা হৈছে? এইটো কিমান বছৰ পৰা আমি ইয়াত প্ৰচেছ কৰি আছিলো, আমি ইয়াত ধাৰণা বহি আছিলো, তথাপি আজিলৈকে হোৱা নাছিল। সেইকাৰণে আমি ৰাইজে উঠিবলগীয়া হ'ল। 2 বছৰ পাৰ হৈ গ'ল যে পিজিআৰৰ ইলেকশ্যন হ'ব বুলি। কিয় আজি অনা কাৰ্বি লোকসকলে হিউমেনিটি ৰক্ষা কৰক বুলি হাত জোৰ কৰিব লগা হৈছে? নিৰীহ লোকৰ যাৰ ৰাজনৈতিক কোনো মুনাফা নাথাকিব পাৰে, যি খাটি খোৱা লোক হ'ব পাৰে, সৃষ্টি হৈছে এখন মানৱৰ মাজত যুদ্ধ। ये देखिए, ये है अपना खैरोनी में ये हाल है, देख सकते हैं आप लोग। And I pray you, man, just for the humanity. Think positively. Why you can't say? Think positively, otherwise humanity will finish, man. Please do something. I pray, I beg you, man. ऐसा मत करो आप लोग, प्लीज। मैं बोल रहा है ना, ये जो आप लोग करके गया अभी में, छोटा छोटा बच्चा लोग डरा हुआ है। এয়া কিয় হ'বলৈ পাইছে? এবাৰ অনুশোচনা কৰি চাবনে? 2 বছৰ পাৰ হৈ গ'ল যে পিজিআৰৰ ইলেকশ্যন হ'ব বুলি। এতিয়া টাইম যিখিনিয়ে যে 2 বছৰ ভিতৰত পিজিআৰৰ ইলেকশ্যন কৰিব পৰা নাই। হাইকোৰ্টত জানি পেলাই কিয় হাইকোৰ্ট দিব লাগে?